মাস্কোৱাৰ প্ৰাগজ্যোতিক সাংস্কৃতিক প্ৰকল্পত অসম সন্মিলিত নাগৰিক অভিৱৰ্তন সকলো গণতান্ত্ৰিক ব্যক্তি আৰু নাগৰিক সমাজক ঐক্যবদ্ধ কৰাৰ উদ্দেশ্যে এই অভিৱৰ্তনত অংশগ্ৰহণ কৰিছে বিশিষ্ট সমাজকৰ্মী যোগেন্দ্ৰ যাদৱ বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হিৰেণ গোহাঁই সাংসদ অজিত কুমাৰ ভূঞাকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অভিৱৰ্তনত অংশগ্ৰহণ কৰিছে কংগ্ৰেছ ৰাজ্যৰ দল অসম জাতীয় পৰিষদৰ নেতা কৰ্মীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু নাগৰিকে প্ৰেম আৰু নাগৰিক চেতনাৰ কাৰণে আপোনালোকক মই ধন্যবাদ দিছোঁ। গণতন্ত্ৰ আৰু সংবিধান আমাৰ ৰাষ্ট্ৰৰ প্ৰাণ আৰু এই ৰাষ্ট্ৰ ৰক্ষা কৰিবলৈ কাৰণে আপোনালোকে সাহসেৰে ওলাই আহিছে আৰু জনগণক বাট দেখুৱাবলৈ তেওঁলোকক লগত লৈ যুদ্ধ দিবলৈ আপোনালোক সাজু হৈছে। এইটো মই ভাবোঁ যে গোটেই অসমৰ কাৰণে এটা অতি আশাপ্ৰদ ঘটনা আৰু ইয়াৰ আমি সাফল্য আশা কৰিছোঁ, কামনা কৰিছোঁ। বন্ধুসকল, 1947 চনত দেশ স্বাধীন হ'ল। আমি তেতিয়া স্বাধীন মানুহ, নাগৰিক হোৱা নাই। 1950 চনত আমাৰ দেশৰ বিভিন্ন স্তৰৰ নেতাসকলে পুৰুষ মহিলা জনজাতি অনুসূচিত জাতি আৰু অন্যান্য হিন্দু মুছলমান সকলোৱে মিলি আমাৰ দেশৰ কাৰণে সংবিধান ৰচনা আৰু এই সংবিধানৰ আধাৰতে আমি এখন গণতান্ত্ৰিক প্ৰজাতন্ত্ৰত আমি পৰিণত হ'লোঁ। আমি নাগৰিকৰ মৰ্যাদা লাভ। নাগৰিকৰ মৰ্যাদা আমাৰ সংবিধানে, আমাৰ অধিকাৰ আমাৰ সংবিধানে নিশ্চিত কৰিছে। সেইটো হৈছে যে কোনো ওপৰৰ কৰ্তৃত্বৰ প্ৰতি অনুগত নহয় মূৰ দাঙি থিয় হৈ থাকিব পৰা নাগৰিক আমাৰ সেই মৰ্যাদা আছে। সেই মৰ্যাদা আহিছে আমাৰ অধিকাৰ মৌলিক অধিকাৰ কিছুমান সংবিধানে বিহিত কৰে। যি মৌলিক অধিকাৰ মানিবলৈ সকলো চৰকাৰে সাজু থাকিব লাগে আৰু আমাৰ চৰকাৰ নিৰ্বাচন কৰাৰ অধিকাৰ। আমি অলৈ তলৈ ইচ্ছামতে যাব পাৰোঁ, কোনেও বাধা দিব নোৱাৰে। দুই এটা নিষিদ্ধ ঠাইৰ বাহিৰে আমি আমাৰ ইচ্ছামতে জীৱিকা আমি অৰ্জন কৰিব পাৰোঁ, জীৱিকা বাছি ল'ব পাৰোঁ আৰু আমি মুকলি মনেৰে আমাৰ কথা ক'ব পাৰোঁ, বিশেষকৈ চৰকাৰ সম্পৰ্কে প্ৰয়োজন হ'লে চৰকাৰৰ বিৰুদ্ধে। কাৰণ এই চৰকাৰ আমি পাতি দিয়া চৰকাৰ আৰু এই চৰকাৰে আমাৰ উদ্দেশ্য, আমাৰ হিত সাধনৰ কাৰণে এই চৰকাৰ গঠিত হৈছে। গতিকে এই চৰকাৰে যদি আমাৰ কথালৈ মন নিদিয়ে, সাংবিধানিক যিবোৰ আমাৰ অধিকাৰ ৰক্ষা নকৰে, সাংবিধানিক কৰ্তব্য যদি পালন নকৰে, আমি তেনেকৈ প্ৰতিবাদ বিক্ষোভ কৰিবলৈ আমাৰ অধিকাৰ আছে। এতিয়া কথা হৈছে এইটো যে এই সংবিধানে এইবোৰ দিয়াৰ উপৰি আমাক আৰু এটা কথা দিয়ে, যিটো সেই সময়ৰ আমাৰ দেশপ্ৰেমিক নাগৰিক বা নেতা যিসকল আছিল, পণ্ডিত জৱাহৰলাল নেহৰু, ৰাজেন্দ্ৰ প্ৰসাদজী, বাবা চাহেব আম্বেদকাৰ আৰু অন্যান্য বহুত আমাৰ মুছলমান দেশপ্ৰেমিক মুছলমান